মাননীয় সাংবাদিক বন্ধুসকল, আমাৰ কংগ্ৰেছৰ নেতা ৰিপুন বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে সেই কথাখিনি আমাৰ কথা। মূলতে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত জ্ঞানেশ কুমাৰ ডাঙৰীয়াৰ লিডাৰশ্বিপত অহা দলটোক মই ৰিপুন বৰা ডাঙৰীয়া, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট বিধায়ক প্ৰদীপ সৰকাৰ ডাঙৰীয়া আৰু ৰতন ইংতি ডাঙৰীয়াই আমি কংগ্ৰেছৰ ফালৰ পৰা লগ ধৰোঁ। লগ ধৰি জ্ঞানেশ কুমাৰ ডাঙৰীয়াক আমি প্ৰথমে কওঁ যে আপোনালোকে আজি যেনেকৈ গোটেই টিম বহি আমাক লগ পাইছে, ঠিক তেনেকৈ আপোনালোকে সকলোৱে একেলগে বহি দিল্লীত এখন প্ৰেছ কনফাৰেন্স কৰিছিল। সেই প্ৰেছ কনফাৰেন্সত কৈছিল যে অসমত SIR নহয়। সেই প্ৰেছ কনফাৰেন্সতে কৈছিল যে অমুক অমুক ৰাজ্যত SIR হ'ব, অসমত SIR নহয়। কিয় নহয় সেইটো আপোনালোকে ব্যাখ্যা কৰিছিল যে SIR সময়ত যিখিনি কাগজ পত্ৰ মানুহক আমি চাওঁ, সেই কাগজ পত্ৰসমূহ ইতিমধ্যে অসমত NRCৰ দ্বাৰা চোৱা হৈছে, গতিকে NRC হৈ যোৱাৰ কাৰণে অসমত SIR নহয়। আমি সকলোৱে ৱেলকাম জনাইছিলোঁ। তাৰ দুদিন পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ গৈছিল আৰু কাৰ হেঁচাত নাজানো আপোনালোকে এটা নতুন পদ্ধতি ইন্ট্ৰডিউচ কৰিলে, SR স্পেচিয়েল ৰিভিজন। স্পেচিয়েল ৰিভিজন আগত কেতিয়াও হোৱা নাই। আগতে হয়, এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সময়ে সময়ে 18 বছৰৰ ওপৰৰ মানুহখিনিক নাম সোমোৱাবলৈ, যিখিনি মৰি যায় সেইখিনি মানুহৰ নাম সোমোৱাবলৈ, যিখিনি পাৰ্মানেণ্টলি এঠাইৰ পৰা আন ঠাইলৈ যায় সেই পাৰ্মানেণ্ট শিফ্টেড মানুহখিনিক নাম সোমাবলৈ 5, 6, 7, 8 ফৰ্মৰ যোগেদি এটা সোমোৱাৰ পদ্ধতি আছে আৰু সেই পদ্ধতিক ছাপ্লিমেণ্টাৰী ৰিভিজন বুলি কয়। কিন্তু আপোনালোকে নতুনকৈ এটা SR আৰম্ভ কৰি আমাক অসমত প্ৰেছ কনফাৰেন্স যোগে ক'লে যে অসমত SR আৰম্ভ হ'ব। আমাকো মাতিলে, আজিৰ নিচিনা অল পাৰ্টি ৰিকগনাইজ পাৰ্টিবিলাকক মাতিলে আৰু আমাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি গোয়েল ডাঙৰীয়া CEO আছামক আপোনালোকে আমাক কিছু কথা বুজাবলৈ দিলে। আপোনালোকে আমাক বুজালে যে SIR আৰু SR দুটা বেলেগ। SIR প্ৰতিটো ঘৰলৈ যাব, গৈ প্ৰতিটো মানুহৰ লগত কথা পাতিব, প্ৰতিটো স্বাক্ষৰ লাগিব। কিন্তু SRত এটা ঘৰত গ'লে তেখেতসকলৰ এজন থাকিলে হ'ব, গোটেই ইনফৰমেশ্যনবিলাক ল'ব। এই SRত প্ৰত্যেকটো ঘৰত যাব। কোন কোন যাব? BLO যাব। BLO জন তলৰ লেভেলৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি। লগত কোন থাকিব? BLA থাকিব। BLA কোন? আমাৰ পলিটিকেল পাৰ্টিবিলাকৰ এজেণ্ট, বুথ লেভেল এজেণ্ট। গতিকে আমি মান্তি হলো আৰু আমি ক'লো যে এই ক্ষেত্ৰত আমি সকলোৱে আপোনাক সহায় কৰিম। তাৰ কেইদিনমানৰ পাছত আকৌ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাক মাতি লৈ গ'ল চিঅ'ৰ যোগেদি। মাতি দি ক'লে যে আপোনালোকক আমি যেনেকৈ কথা দিছিলোঁ, আমি অসমত সম্পূৰ্ণ প্ৰতিখন ঘৰত যোৱা আমাৰ পদ্ধতিটো শেষ হ'ল। আমি গ'লো, কিমান গ'ল বোলে অসমৰ 100% ঘৰত আমি গ'লো। 5 লাখ কিমান তেওঁলোকে ডাটাটো দিছিলে, 5 লাখ কিমানৰ ঘৰত গ'লো। ইয়াত গৈ BLO আৰু BLA, আমাৰে নহয় সকলো পলিটিকেল পাৰ্টিৰ BLA সকলক লৈ আমি কিছু ডাটা আনিছোঁ। কি ডাটা আনিছে বুলি সোধোতে তেওঁলোকে ক'লে যে সকলো ঘৰত যোৱাৰ পাছত আমি গম পালো যে এতিয়া মৰা মানুহৰ টোটেল তালিকা তেওঁলোকে 20/12/2025 তাৰিখে ঘোষণা কৰিলে যে 4,78,992 জন, 4,78,992 তেওঁলোকে মৰা লিষ্ট ঘৰে ঘৰে গৈ পেলাই আনিলে। পাৰ্মানেণ্টলি শিফটেড কিমান আনিলে? 5,23,680 জন, 5,23,680 পাৰ্মানেণ্টলি শিফটেড লোক। আৰু তেওঁলোকে ক'লে যে 18 বছৰৰ ওপৰৰ যিবিলাক লোক আছে এনৰল ইলেক্টৰ্ছ, সেইবিলাকৰ কিমান আছে বোলে 6,27,696 জন, 6,27,696। আকৌ ক'লে যে তেওঁলোকে মাল্টিপুল, এজন মানুহৰ 2-3 জেগাত যিবিলাকৰ নাম আছে সেইসকলৰ ভিতৰত আছে 53,619। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।